কি কৰি খাবি? এইটো আমাৰ সমাজত প্ৰচলিত এটা কমন কুৱেশ্যন, কি কৰি খাবি? তো সৰুতে ভাবিছিলোঁ ডাঙৰ হ'ম, ঠিক আছে, ডাঙৰ হ'ম মানে কেলৈ ডাঙৰ হ'ম বুলি ভাবোঁ জানে? ডাঙৰ ল'ৰাবিলাকে পাত্তা নিদিয়ে ন, ক'ত ফুৰিবলৈ গুচি যায়, আমি আগে চাই থাকোঁ, এই বাইক চাইকত একদম মজাকৈ যায়। ভাবোঁ কেতিয়া ডাঙৰ হ'ম মানে বাইক চাইক চলাব পাৰিম, মনৰ পচন্দৰ কামটো কৰিব পাৰিম। ধৈত সৰু হৈ থাকে নেকি? কি নাকটোতো মোহাৰি ল'ব পাৰ, হৈ গ'ল নেকি? তাৰপিছত ডাঙৰ হ'লোঁ আৰু এতিয়া ডাঙৰ হৈ দেখিলোঁ চালা কম্পিটিশ্যন ইফালে মানে দৌৰি হাহাকাৰ হুলস্থুল হৈ আছে গোটেই পৃথিৱীত। ক'বলৈ এইটো বিচাৰিছোঁ যে একচুৱেলি কি কৰি খাম আমি? চাকৰিটো পালোঁ তো গোটেইখিনি কথা ডিছকাছ কৰিম অলপ। এতিয়া ডাঙৰ হ'লোঁ, জব পোৱাখিনিতো পালে বাৰু, নোপোৱাখিনি মনত অশান্তি। মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ বা বেলেগৰ মুখতো শুনিছোঁ, নোপোৱাখিনি মনত অশান্তি। ভাই শুওঁতে অশান্তি, খাওঁতে অশান্তি, খাই থাকিব টেষ্টি মানে খাই থাকিব, ফটককৈ মনত পৰি যাব চালা লাইফটো কি হ'ব ভাই? অশান্তি, ইফালে যাবি অশান্তি, সিফালে যাবি অশান্তি, হয় নাই তেনেকুৱা কোৱাচোন? অশান্তি মানে প্ৰতিটো কথাতে তেনেকুৱা অশান্তি। তো সেই মোৰ নিজৰ দিনলৈ মনত পৰি গ'ল ফটককৈ 2 ছেকেণ্ড। তো ভাবোঁ ন, আমাৰ গোটেই সপোনখিনি পূৰ হৈ যাব, লগৰ ল'ৰাৰ লগত ফুৰিব যাম, খাব যাম, এনজয় কৰিম, চিল ভাইব। কোনোবাই যদি নিজৰ লাইফটোক লৈ ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে ন, ধৰি লওক মানে ভাই যিকোনো কাম কৰিছোঁ চালা বেয়াই হৈছে ভাই, তো অধৈৰ্য হ'ব নালাগে। দিন অলপ বেয়া চলি আছে, দিন চবৰে বেয়া চলে, এইটো জীৱনৰ এটা শিক্ষা, সেইটোৱেতো মজা ন জীৱনত। সেইবিলাক যদি এক্সপিৰিয়েঞ্চ নাথাকে, মোৰ যদি আজি এক্সপিৰিয়েঞ্চ এইবিলাক নথকা হ'লে মই তোমালোকৰ লগত কেনেকৈ শ্বেয়াৰ কৰোঁ, এইবিলাক তোমালোকৰ লগত কেনেকৈ ৰিলেট কৰোঁ? তো এইবোৰ হৈছে কাৰণেহে মই শ্বেয়াৰ কৰিছোঁ। মই যদি এই মেট্ৰিক পাছ কৰিলোঁ, হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, পলি পাছ কৰিলোঁ, লগালগ চাকৰি, কি বুজাম মই? বুজাবলৈ একোৱে নাথাকিবই। তো সেইবিলাক জীৱনত ঘটিব লাগে, যিবিলাক বস্তু এক্সপিৰিয়েঞ্চ হয়। এদিন তুমি বয়স হ'বতো, এদিন তোমাৰ বয়স হ'ব, তুমি সেই বয়সত তুমি সেইখিনি বস্তু ভাবিবও পাৰিবা। দিন বেয়া চলি আছে, ভাল হৈ যাব, চিন্তা কৰিব নালাগে। মই ভাবিছিলোঁ মই পলিটেকনিক পাছ কৰাৰ পিছত লগালগ চাকৰি পাই যাম, কনফিডেঞ্চ বহুত, চাকৰি পামেই। মই পলিটেকনিক পঢ়িছোঁ ভাই, যেই পঢ়িছোঁ চাকৰি পাই যাম। আহি দেখিলোঁ যে কম্পিটিশ্যন এপ্টিটিউড বোলা বস্তু এটা আছে। আগতো মই কৈছোঁ জিকে বোলা বস্তুটো আছে, সেইখিনিতো আইডিয়াই নাছিলে 2018। তাৰপিছত ভাবিলোঁ কি কৰিম ভাই, চাকৰি তাকৰিটো নাই। ভাবিলোঁ ইনকম চ'ৰ্চ লাগে, যে ক'ব পৰা নহয় ক'ৰবাৰ পৰা ইনকম কৰিম। চালোঁ বতাহ চৰাই বুলি এবিধ চৰাই আহিছিলে, তাৰ ফাৰ্মিং কৰি চালোঁ। লাইটৰ বিজনেছ, মই নহয় একচুৱেলি মোৰ ঘৰৰ ভাইটিহঁতে কৰিছিলে, ময়ো লগত আছিলোঁ। লাইটৰ বিজনেছ, আৰু সেইবিলাক বিজনেছ কৰিবৰ কাৰণে মানুহক কি লাগে, বিহেভিয়াৰটো ভাল লাগে। ভাইটি কি হয় এইবিলাক? কি কোম্পানী হয়? তো বিশেষকৈ মই সেই তোমালোকৰ পঢ়া কথাখিনিও মই এক্সপিৰিয়েঞ্চ কৰিছোঁ, লাইফৰ ষ্ট্ৰাগলটো, আৰু বিজনেছখিনিও মই কৰি আহিছোঁ। এটা সময়ত ময়ো বিজনেছ কৰিছিলোঁ, ময়ো পাত ছিঙিছিলোঁ, গম পাইছে, পাতৰ বিজনেছ কৰিছিলোঁ। তো সেইখিনি বস্তু মানুহৰ লাইফত থাকেই আৰু। তো এতিয়া ছাপ'জ তুমি আজি চাকৰি পালা, কাহিনী তাতে সমাপ্ত। কিন্তু যদি তুমি নোপোৱা কি কৰিবা? কিবা এটাতো কৰি খাব লাগিব ন।
এইটো কথা নহয় যে তুমি চাকৰি নাপালে তোমাৰ লাইফটো সমাপ্ত, তুমি একো নাই বছ বেকাৰ, এইটো নহয়। মানুহৰ লাইফটো মানে কি বস্তু এটা আছে নাজানো, তোমাৰ গোটেই টাইম লাইনটো মানে গোটেই ক্ৰন'লজিটো বনোৱা থাকে। এই ল'ৰাটো এতিয়াই এইটো হ'ব, সেইটো তেতিয়া হ'ব, চাকৰি পাব, বিয়া পাতিব, গোটেই ক্ৰন'লজিটো লিখাই থাকে। কোনে লিখিছে ভাই নাজানো ভাই, ভগৱানে হ'ব চাগে, ভগৱানে হ'ব। তো গোটেই ক্ৰন'লজিটো তোমাৰ লিখা থাকে। তুমি আজি যদি ডিজেলৰ এক্সাম এটা দি ফ্ৰাষ্ট্ৰেটেড হৈ গৈছা, 1-2 মাৰ্কৰ কাৰণে পোৱা নাই, কাইলৈ তোমাৰ এজো গুচি গৈছে ন, তোমাৰ ভগৱানে কিবা এটা লিখি থৈ দিছে। চিৰিয়াছলি তুমি সেইটোত মানে ফ্ৰাষ্ট্ৰেটেড হৈ লাভ নাই। এইটো মানে আচৰিত বস্তু, কিবা নহয় কিবা এটা লিখিয়ে থৈ দিয়ে। মই বহুত ল'ৰা পাইছোঁ, এই ভাবোঁ এইটো লাইফত কি হ'বগৈ, একোতো নোৱাৰে নাই। আৰে ভাই তাতকৈ মোতকৈ বেছি ভালকৈ চলি আছে। মোৰতো এতিয়া সপোনৰ যেনেকৈ চাকৰি আছিলে, সপোনৰ গাড়ী এখনো আছে মোৰ, স্কৰপিঅ' এন। আৰু সি মোৰ সপোনৰ গাড়ীখন চলাই ঘূৰি ফুৰিছে, স্কৰপিঅ' এন। গম পাইছা নাই? চাকৰি কৰাতকৈ বিজনেছ কৰাতকৈ বেছি পইচা আছে। মই এইটো কোৱা নাই যে তুমি এতিয়া যুগলদা চাকৰিৰ কথা মটিভেট কৰি তুমি এতিয়া বিজনেছৰ কথা। আৰে মই অপশ্যন ৰাখিছোঁ যে তুমি যে চাকৰিটো নাপালা, ডেট মিনছ এইটো নহয় যে তুমি তোমাৰ লাইফ ধ্বংস। গম পাইছা? তো প্ৰতিটো বস্তু ধৈৰ্য ধৰি থাকিব লাগে।